1414 Gutenberg, Germany. It is the question of journey of, I think, more than 585 years today. And Assam Gazette, Bengal Gazette, 29 January. Since Ibadan up till now, upgradation, both are parallelly going on. It is a matter of today we are having lot of issues, Satya Tata Dapar Kali, right from that physical report and print media. Today we are observing. You know, Ramayana, everybody knows Ramayana. Ramayan, who played the role of journalist in Ramayana, who has given the information, the absconding matter of Sita Devi. You know, that was very important matter, right from Ramayana till today. That press is going on parallelly. Jotai Pakshi gave the information as if he was the journalist of today. He gave the information, the absconding matter of Sita by Ravana to the Ramo, that your wife, your dearness ones, had been absconded by Ravana. Asukban, that time also, Sita's absconding matter. So as you see, today is degrade, why praises is upgrade. Can you observe the matter? We are 4 rights. State 1, State 2, State 3, State 4. Now press media is 4th state. Legislative, 1st state. Executive, 2nd state. And judicial, 3rd state. And press is 4th state. These states are upgrades. Sometimes executive exceeds, sometimes press exceeds. This question so long not end up, that will be very, very great problem for us. Gotike, apunaluke 4th state to najane 4th state okol press he, amar 4টা state ase. 4টা state or majo jothesho সংঘর্ষ থাকিব, press media balake jothesho problem face koribo teuluke. কারণ লেজিসলেটিভে যেটো অর্ডার করে এটো কেতিয়াবা 4th স্টেটে অমান্য কৰে, জুডিচিয়ালে যেতিয়া কেতিয়াবা অৰ্ডাৰ কৰে তেতিয়া লেজিসলেটিভে এটো নালিফাই কৰে। এনেকৈ কৰোতে আমাৰ মিডিয়াবিলাক দিনক দিনে ডিগ্ৰেডেশ্যন হৈছে, কোনেও কাকো যেন এজ ইফ দে আৰ নট গিভিং ৰেসপন্স ইচ আদাৰ। গতিকে সেই প্ৰব্লেমবিলাক শেষ কৰিবলৈ আমি যিসকল আমাৰ সাংবাদিক বন্ধু তেখেতসকলে বহুত কষ্ট কৰিব লাগিব। উচ্চ মানদণ্ডৰ লিখনিবিলাক তেখেতসকলে সমাজলৈ প্ৰকাশ কৰিব লাগিব। বস্তু তথ্য, এই তথ্যবিলাক তেখেতসকলে ধুনীয়াকৈ সংগৃহীত কৰিব লাগে আৰু মানুহবিলাকক ভায়াস নকৰাকৈ, সমস্যা নকৰাকৈ তেখেতসকলে সমাজখনক সাৰ্ভিস কৰি যাব লাগে। আমাৰ সমাজত বহুত বেমাৰ আছে, সেই বেমাৰবোৰ কিয়ৰ কৰিবৰ কাৰণেই কিছুমান ডাক্তৰ আছে, সামাজিক ডাক্তৰ। এই সামাজিক ডাক্তৰ দায়িত্বটো আজি তেখেতসকলে পালন কৰি থকাৰ কাৰণে আমাৰ দেশখনত যতই নহওক কিছুমান বেমাৰ নিশ্চয় প্ৰশমিত হৈছে। গতিকে মই আজি এই সংবাদ জগতত মোৰ শ্ৰদ্ধাৰ জগত গগৈদেৱ, অকল তেওঁ আজিৰ খবৰ সভাপতিৰ কাৰণে মই তেখেতক নকৰোঁ, তেখেতক আজি 15-20 বছৰ ধৰি লগ পাই আহিছোঁ, প্ৰতিটো ক্ষেত্ৰত তেখেতৰ ওচৰত যাওঁ। আমাৰ শ্ৰদ্ধাৰ যিসকল ইয়াত জাৰ্নেলিষ্ট অৰুণাচল প্ৰদেশৰ পৰা আহিছে, আমাৰ বহু জেগাৰ পৰা আহিছে, তেখেতসকলক মই নিজে এজন সাংবাদিকৰ কাম কৰি আছোঁ। মোৰ এখন
গণভাষা বাতৰি বুলি এখন পেপাৰ আছে এই পেপাৰখনৰ মুখ্য সম্পাদক মই নিজেই তাত অসমীয়া ভাষা আৰু মিচিং ভাষাত দুইটা পেপাৰ প্ৰকাশ হয় গতিকে এখন 2005 পৰা আজিলৈকে পেৰেলেল চলি আছে গতিকে আপোনালোকক মই কি ক'ম আজি UN নিউজ পেপাৰে যিখিনি দায়িত্ব পালন কৰিছে আজি 5 বছৰ ধৰি তেখেতসকলৰ দায়িত্বক মই সদায় ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ চিন্তা চৰ্চাক আহি থকা দিনবিলাকতো মই নিশ্চয় উপলব্ধি কৰিম আমাৰ শ্ৰদ্ধাৰ যিসকল ইয়াত সাংবাদিক বন্ধু আছে আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ আজি পৃথিৱীখন বহুত জটিল হৈ গৈছে এই জটিল পৃথিৱীখন সিম্পলিফিকেশ্যন কৰিবলৈ বৰ টান হৈ পৰিছে মানুহবিলাকে এটা দিশত যথেষ্ট আগবাঢ়ি যোৱা দেখা গৈছে ধৰ্মানুষ্ঠান ধুনীয়া হৈছে কৰ্মানুষ্ঠান ধুনীয়া হৈছে সকলো অনুষ্ঠানে জাকত জিলিকা হৈছে কিন্তু মনবোৰত কিছুমান ডিগ্ৰেডেশ্যন আহি পৰিছে মানুহৰ মনবিলাকক মানুহে বুজাব নোৱাৰা হৈছে অপৰাধ দিনক দিনে বাঢ়ি গৈ আছে এই অপৰাধবিলাক কণ্ট্ৰল কৰিবলৈ আমাৰ যিসকল মানুহ বেমাৰ ভাল কৰিবলৈ দৈহিকভাৱে বেমাৰ হ'লে ডাক্তৰ আছে মানসিকভাৱে বেমাৰ ভাল হ'লে ডাক্তৰ আছে কিন্তু আমাৰ সামাজিক জগতত সমাজবোৰত যিবোৰ সমস্যা আছে এই সমস্যাবোৰ ভাল কৰিবলৈ আমাৰ সাংবাদিক বন্ধুসকলে দেহে কেহে তেওঁলোকে কষ্ট কৰিব লাগিব গতিকে সত্যনিষ্ঠ বস্তুনিষ্ঠ সেই দুটা বৰ ইম্পৰ্টেণ্ট বস্তু সংবাদ জগতখনত আজিকালি মানুহে বহুত সমালোচনা কৰে সংবাদ জগতখনক লৈ আজিকালি যথেষ্ট যুদ্ধ অদৃশ কিছুমান তৰ্ক বিতৰ্ক আমি দেখিবলৈ পাইছোঁ সংবাদ জগতত সেইবিলাক কিয় সৃষ্টি হৈছে গতিকে এনেকুৱা সমস্যাবিলাক বিশেষকৈ আমাৰ এইখিনি এৰিয়াত মই বহুত কিছুমান নিউজ মই পাই আছোঁ সেইবোৰ ক্ষেত্ৰত আমাৰ সংবাদ জগতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে নিশ্চয় জানে আৰু আহিব লগা দিনবিলাকত আমি কি কৰিব লাগিব কেনেকৈ টঙালি বান্ধিব লাগিব আমাৰ সংবাদ বন্ধুসকলে ভালকৈ জানে তেওঁলোকক মই টানি অনুৰোধ জনাইছোঁ আপোনালোকে য'তেই নাথাকক বিশ্বতে হওক বা য'তেই হওক আপোনালোকৰ যিখিনি দায়িত্ব এই দায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱাৰিলে আমাৰ সংবাদ জগতখনত নিশ্চয় দাগ বহে আমাৰ সংবাদ বন্ধুসকলে দাগ বিচাৰি যায় সমাজৰ দাগবিলাক বিচাৰি যায় কিন্তু দাগ বিচৰাসকলে যদি নিজে দাগ লগাই লয় তেতিয়াহ'লে সেই হেৰিটোৰ অৰ্থ নাইকিয়া হৈ যাব গতিকে লোকক সমাজখন যদি ভাল কৰিবলৈ হ'লে নিজেও আমি ভাল হ'ব লাগিব নিজে যদি আমি ভাল নহওঁ নিজেই যদি কিবা এটা ক'ৰবাত যদি সংঘৰ্ষ ক'ৰবাত কিবা অনিয়মত যদি লিপ্ত হওঁ তেতিয়াহ'লে আমি যিটো ভাবিছোঁ আমি যিটো সপোন দেখিছোঁ এই সপোনৰ মূল্য নাথাকিব গতিকে মই আপোনালোকক ময়ো এজন সংবাদ জগতৰ এজন কৰ্মী হিচাপে 2005 পৰা মই কাম কৰি আছোঁ চাকৰি কৰি কৰি তলে তলে এইবিলাক কাম কৰি আছোঁ গতিকে আপোনালোকে আজি যিবোৰ কথা আজি ডিছকাশ্যন হৈছে যিসকল ব্যক্তিয়ে আপোনালোকৰ ইয়াত পৰামৰ্শ দাঙি ধৰিছে তেখেতসকলৰ বক্তব্যবিলাক একো একোখন কিতাপ হিচাপে আপোনালোকে গ্ৰহণ কৰিব একো এখন গ্ৰন্থ হিচাপে আপোনালোকে গ্ৰহণ কৰিব তেওঁলোকে ভালেই হওক বেয়াকৈ হওক বহুত কিছুমান কথা কৈ গৈছে সেইবিলাক অন্তৰবিলাকত যদি সোমাই নলয় তেতিয়াহ'লে সমাগত দিনবোৰত যিবিলাক কাৰ্যকলাপ চলিব সেই কাৰ্যকলাপবিলাক হয়তো বাঢ়ি যোৱাত যাতে সহায় নকৰে আজি অসমৰ চুকে কোণে আপোনালোকে নিশ্চয় জানে আজিকালি আমাৰ সংবাদ জগতৰ ওপৰত নীতিবাচক নেতিবাচক ইতিবাচক ঢেৰ কথা আজি পেপাৰত ওলাই থাকে সেইবোৰ প্ৰত্যুত্তৰ দিবলৈ আপোনালোকেতো মুখেৰে দিলে নহ'ব বা আমি মুখেৰে দিলে নহ'ব আমি বস্তুনিষ্ঠভাৱে সত্যনিষ্ঠভাৱে এইটো সংগ্ৰহ কৰি জনসাধাৰণক জ্ঞাতাৰ্থে সেই বিষয়টো আমি আগবঢ়াই লৈ যাব লাগিব গতিকে দিছ ইজ দ্য বেচিক ডিউটি অফ দি ৰিপৰ্টাৰ্ছ জাৰ্নেলিষ্ট দোজ who are going to do so, those who are going to serve the society in this regard, they are highly requested kindly to look into the fact by looking over the problems and solve it thereby. Otherwise, আমি যিধৰণে পেপাৰ লিখক মই নিজে পেপাৰ লিখিছোঁ কেতিয়াবা ভাবোঁ সেইবোৰ কেতিয়াবা কামত দিবনে ক'তা ইমানবোৰ কথা লিখিছোঁ দেখোন একোৱেই কাম দিয়া নাই মানৱতাৰ প্ৰশ্নটো আজিকালি বহুত কম হৈ গৈছে মানৱতাৰ ওপৰত অলপমান গুৰুত্ব দিয়ক
আজিকালি ধুনীয়া ধুনীয়া এই জেগাডোখৰে মই কৈছোঁ এই জেগাডোখৰ ইমান ধুনীয়া হৈছে এই 2-3 বছৰৰ ভিতৰত মোৰ শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ মই 2 বছৰ ইয়ালৈ অহা নাছিলোঁ এই 2 বছৰত যথেষ্ট মই উন্নতি মই দেখিবলৈ পাইছোঁ ইয়াত গতিকে তেখেতলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আজি আমাৰ ইয়াত যিখিনি কামত মোক যিখিনি উৎসাহ উদ্দীপনা আগবঢ়াইছে আমাৰ নিতা বৰুৱা জগত গগৈ বিশেষকৈ আৰু বাকীসকলক সাধাৰণভাৱে সকলোকে মই এনেকুৱা ধৰণৰ ধন্যবাদ জনাইছোঁ সুদূৰ গুৱাহাটীৰ পৰা তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি মই দৌৰি আহিছোঁ মোৰ ঘৰত বহুত অসুবিধা চলি আছে মোৰ এজন ল'ৰা ইতিমধ্যে মৰি গৈছে তথাপিও এই চিন্তা চৰ্চাবিলাক মই নিয়ন্ত্ৰণ কৰি পিনি তেখেতসকলক অনুৰোধ নেওচিব নোৱাৰি মই ইয়ালৈ গুচি আহিলোঁ গতিকে তেখেতসকলক আজি মোক হকে বিহকে যি ধৰণে পুৰস্কাৰ নিদিয়ক পুৰস্কাৰটো ডাঙৰ বস্তু এনেকুৱা এটা নিয়ম ডিচিপ্লিন পাংচুৱেলিটিৰ মাজেৰে কৰিলে খুব ভাল হয় মোৰ কথা ক'বলৈ ইচ্ছাই নাছিলে আৰু গতিকে তথাপিতো ইয়ালৈ ইমান দূৰ আহিলোঁ কিবা এটা নক'লে কেনেকৈ হ'ব এনেকৈ ভাবি পিনি মই আজি গুচি আহিলোঁ গতিকে আজি আমাৰ মানুহবিলাক কথা শুনাৰ ধৈৰ্য নাই গতিকে মানুহবিলাকে অলপ চলপ কিবা এটা শুনি পিনি গুচি যায় মহান ব্যক্তিবিলাকেও তেনেকৈ কৰে সাধাৰণ ব্যক্তিবিলাকেও তেনেকুৱা কৰে करोड़ों दिनों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।